হেল্ল' ফ্ৰেণ্ডসকল, আজিলৈ আহিছোঁ পনীৰ পোলাও ৰেচিপি। আৰু এয়া মই বাসমতী চাউল লৈ লৈছোঁ। এইখন বাতিৰে মই দুবাতি সম্পূৰ্ণ লৈ ল'ম আৰু এইখিনি ভালদৰে ধুই আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিম। একেবাৰে চিম্পুলকৈ অতি সহজে ৰান্ধি খাব পৰাকৈ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যিসকল নতুন সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ আৰু এতিয়া ইয়াত গৰু ঘিউ দি লৈছোঁ। গৰু ঘিউৰে পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ। পনীৰখিনি কালাৰ ভাল হ'বৰ বাবে মই হালধি আৰু নিমখ অলপ দি লৈ ভালদৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া পনীৰ ৰেচিপি বনাবৰ বাবে কুকাৰ এটা গৰম কৰি লৈ ইয়াত গৰু ঘি দি লৈছোঁ আৰু বাটাৰ দি লৈছোঁ। ইয়াত তেজপাত, লং, ইলাচি, ডালচেনি, পিঁয়াজ সকলোখিনি মছলা মই ভাজি ল'ম। জলকীয়া আৰু মটৰ বাকলি দি লৈছোঁ আৰু আদা নহৰু পেষ্ট দি লৈছোঁ। এইখিনি ভালদৰে ফ্ৰাই হ'বলৈ দি লৈছোঁ আৰু ইয়াতে মই গোটা জিৰা অলপ দি লৈছোঁ, আধা চাহ চামুচ, আৰু মিঠি গুটি আধা চাহ চামুচ। আৰু মিহিকৈ কাটি লোৱা বিলাহীখিনি দি লৈছোঁ কুকাৰতে। ভালদৰে এইখিনি সিজিবলৈ দি ল'ম। জোখমতে নিমখ আৰু জোখমতে হালধি দি লৈ এইখিনি ভালদৰে সিজিবলৈ দিম বিলাহীখিনি। পনীৰৰ পানীখিনি অলপ দি লৈ এইখিনি ভালদৰে সিজিবলৈ দি লৈছোঁ আৰু এতিয়া মই দি দিছোঁ ইয়াত চাউলখিনি। আৰু ইয়াতে দি লৈছোঁ মটৰ। বিন থাকিলে বিনো দি দিব পাৰি, কিন্তু বিন নাছিলে বাবে মটৰেৰে কাম চলাই দিলোঁ। অতি সহজে ৰেচিপিটো মই অতি সোনকালে প্ৰস্তুত কৰিছোঁ। এয়া পানী দিছোঁ, চাউল তিওৱা বাতিৰে চাৰি বাতি। ফ্ৰাই কৰি লোৱা পনীৰখিনি ইয়াতে কুকাৰতে দি লৈ এতিয়া হুইচেল লগাই দিম আৰু এটা চিটি মৰাৰ পিছত এয়া হৈ গ'ল পোলাও। খুবেই ভাল হৈছিল আৰু পিঁয়াজ অলপ ফ্ৰাই কৰি লৈ ইয়াৰ ওপৰতে মই দি লৈছোঁ। চাউলখিনি এটাও ভঙা নাই, গোটা গোটা হৈছিল আৰু খুব ধুনীয়াকৈ সিজিছে। খাবলৈও টেষ্টি হৈছিল। অতি সোনকালে আৰু অতি সহজে বনাব পৰা ৰেচিপি। ভাল পালে প্লিজ লাইক কৰিব। অন্য এটি ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই।